চাওক জনজাতিকৰণৰ যিটো আন্দোলন এইটো লাষ্ট 3টা দশক ধৰি এই আন্দোলন চলি আছে আৰু এই আন্দোলন 6টা জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ আন্দোলন হয়। অসম চৰকাৰৰ প্ৰত্যেকটো চৰকাৰী এজেঞ্চি, ভাৰত চৰকাৰৰ প্ৰত্যেকটো চৰকাৰী এজেঞ্চিয়ে এই 6টা জনগোষ্ঠীৰ জনজাতন কৰিব পৰা সম্পূৰ্ণ প্ৰাৱধান ব্যৱস্থা আছে বুলি এপ্ৰুভেল দিছে। ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ এপ্ৰুভেলৰ পিছত, কমিশ্যন ফৰ STৰ এপ্ৰুভেলৰ পিছত ইয়াত আৰু বেলেগ কাৰোবাৰ কথাৰ কিবা গুৰুত্ব থাকে বুলি মই নাভাবোঁ। আৰ্টিকল 342 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন, তাতে এনেকুৱা কোনো কথা নাই যে কোনোবা এটা কমিউনিটিৰ যদি পপুলেশ্যন বেছি হয় তেওঁলোকে ST ষ্টেটাছ নাপাব আৰু কোনোবা এটা কমিউনিটিৰ যদি পপুলেশ্যন কম হয় তেওঁলোকে ST ষ্টেটাছ পাব। এনেকুৱা কোনো ব্যৱস্থা নাই আৰ্টিকল 342। গতিকে আদিত্য ঠাকৰে ডাঙৰীয়াই কোনখন সংবিধান পঢ়িছে মই নাজানো, কিন্তু এই ধৰণৰ বক্তব্য আচলতে এটা জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ দাবী অন্য এটা জনগোষ্ঠীয়ে বাধা দিয়া যদি আৰম্ভ কৰে, প্ৰতিবাদ কৰা যদি আৰম্ভ কৰে, অসমটো অশান্ত হ'ব। আমিতো কেতিয়াও বেলেগ এটা জনগোষ্ঠীয়ে আন্দোলন কৰি নিজৰ ন্যায্য প্ৰাপ্য বিচাৰিলে আমিতো কেতিয়াও বাধা দিয়া নাই। যদি আদিত্য ঠাকৰে ডাঙৰীয়াৰ সাংবিধানিকভাৱে কিবা ব্যৱস্থা গ্ৰহণৰ তেওঁৰ যদি সাহস আছে, তেওঁৰ ওচৰত যদি তথ্য আছে, তেওঁৰ ওচৰত যদি সেই ক্ষেত্ৰত যথেষ্ট তেওঁ ষ্টাডি কৰিছে, তেওঁ ডেফিনেটলি তেওঁ চৰকাৰৰ ওচৰত যাওক, ভাৰত চৰকাৰৰ ওচৰত যাওক, ট্ৰাইবেল এফেয়াৰ্ছৰ ওচৰত যাওক। কিন্তু সেইটো নকৰি প্ৰেছ মিট কৰি আমাক ভাবুকি দি থকাৰ অৰ্থ কি? মই ভাবোঁ যে অসম চৰকাৰে এই ধৰণৰ বক্তব্য দিয়া ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কোনো এটা জনগোষ্ঠীয়ে যেতিয়া ন্যায্য প্ৰাপ্যৰ আন্দোলন কৰিব অন্য এটা জনগোষ্ঠীয়ে তেওঁলোকক বাধা দিয়াৰ এই যিটো নতুন এটা ট্ৰেণ্ড আৰম্ভ কৰিছে, ট্ৰেণ্ডটো বন্ধ কৰিব লাগে। কাৰণ জনজাতিকৰণ আমাৰ ন্যায্য প্ৰাপ্য জনজাতিকৰণ আমাক লাগিব। আৰু আদিত্য ঠাকৰে ডাঙৰীয়াই কৈছে যে কম জনসংখ্যা থকা জনগোষ্ঠীক প্ৰথম দিব লাগে। আৰু আমি কৈছোঁ আজিৰ এই গণসমাৱেশৰ পৰা কৈছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাই 6টা জনগোষ্ঠীৰ ভিতৰত যিটো জনগোষ্ঠীৰ জনসংখ্যা আটাইতকৈ বেছি সেইটো জনগোষ্ঠীৰ সমস্যাও আটাইতকৈ বেছি। গতিকে সেই জনগোষ্ঠীটোক প্ৰথম অধিকাৰ দিয়ক জনজাতিকৰণৰ, যিটো জনগোষ্ঠীৰ জনজাতিকৰণৰ অধিকাৰৰ ক্ষেত্ৰত যাৰ জনসংখ্যা আটাইতকৈ বেছি। ছয়ত্ৰিশটাক জনজাতিকৰণত আমাৰ কোনো আপত্তি নাই, 36টাক জনজাতিকৰণ কৰক। কিন্তু অসম চৰকাৰক আমি ক'ব বিচাৰোঁ যে 36ক ST কৰিব লাগে বুলি যিটো ৰিপৰ্ট গৈছিলে, সেইটো কংগ্ৰেছ গভৰ্ণমেণ্টৰ দিনত সেইটো ৰিপৰ্ট গৈছিলে। সেইটো ৰিপৰ্ট ভুল ৰিপৰ্ট আছিলে। আচলতে এই জনগোষ্ঠীটো 200 বছৰ অসমত থকাৰ পিছত ঝাৰখণ্ড, ছত্তীশগড়ৰ লিংক লৈ এই জনগোষ্ঠীটোক ইয়াত জনজাতিকৰণ কৰাৰ প্ৰয়োজন নাই। যেনেকৈ বাকী জনগোষ্ঠীৰ ক্ষেত্ৰত জনজাতিকৰণৰ ব্যৱস্থা অসম চৰকাৰে লৈছে, চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতো সেই একে ব্যৱস্থা লৈ অসমত থকা চাহ জনগোষ্ঠীৰ প্ৰতিটো জাতিক জনজাতিকৰণ কৰিব লাগে। আজি যি সমাৱেশ লাখ লাখ লোক সংগঠিত হৈছে, প্ৰতিবাদৰ বাবে ওলাই আহিছে, কি ক'ব এই সম্পৰ্কে? কি ক'ব? মই কৈছোঁৱে আপোনাক যে ৰাইজ ক্ষোভিত হৈছে। জনজাতিকৰণৰ যিটো আন্দোলন, এই আন্দোলনটোক চৰকাৰে গুৰুত্ব দিয়া নাই। যেতিয়া আদিত্য ঠাকৰে ডাঙৰীয়াৰ বক্তব্য আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য একে হ'ব, তো নিশ্চিতভাৱে ৰাইজ চিন্তিত হ'ব, ৰাইজ ক্ষোভিত হ'ব। কাৰণ আদিত্য ঠাকৰেৰ বক্তব্যক লৈ যদি অসমৰ মুখ্যমন্ত্ৰীজনেও কয় যে 2টা জনগোষ্ঠী আগবাঢ়ি আছে বুলি, তো তেনেকুৱা কথা ক'লেতো ৰাইজ ক্ষোভিত হ'ব। তো এইটো ক্ষোভৰ বহিঃপ্ৰকাশ হয়। আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশটোৰ পিছত মই ভাবোঁ যে চৰকাৰৰ ইণ্টেলিজেঞ্চ আছে, এইটো খবৰ ল'ব লাগে আৰু লগে লগে এই ক্ষেত্ৰত আমাৰ জনজাতিকৰণৰ গোটেই ব্যৱস্থাটোক সম্পূৰ্ণৰূপে শেষ সিদ্ধান্ত দি চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগে। গুৱাহাটীত সম্বৰ্ধনা জনাব। আপোনালোকে জনজাতিকৰণৰ কাৰণে ৰাজপথ যি সময়ত কঁপাই আছে, সেই সময়ত জনজাতিকৰণৰ মন্তব্য কৰাৰ বিপৰীতে ঝুমুৰাৰ কথা কৈ আৱেগিক কৰিব বিচাৰিছে নেকি? ঝুমুৰটো আমাৰ জাতীয় এটা কৃষ্টি হয়। ঝুমুৰ শিল্পীসকলক চৰকাৰে মাননি দিছে, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ কথা হৈছে জনজাতিকৰণৰ যিটো দাবী, চাহ শ্ৰমিকৰ ভূমি পট্টাৰ দাবী, লগে লগে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী। মই ভাবোঁ মুখ্যমন্ত্ৰী মহোদয়ে ঝুমুৰ শিল্পীক মাননি দিয়াৰ লগে লগে এই 3টা দাবীৰ ক্ষেত্ৰতো অসম চৰকাৰৰ যি দৃষ্টিভংগী এইটো স্পষ্ট কৰি দিয়া ভাল। নিশ্চিতভাৱে আচলতে আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ কাৰণে এটা সৌভাগ্য আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে 5টা সংগঠন যি একত্ৰিত হৈ আজি সংগ্ৰাম দীৰ্ঘদিনীয়া যিটো দাবীৰ প্ৰতি আজি স্বতঃস্ফূৰ্তভাৱে চাহ জনগোষ্ঠীৰ ৰাইজ আদিবাসী সমাজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, তাৰ কাৰণে আমি খুব আনন্দিত হৈছোঁ। আৰু আমি নিশ্চিতভাৱে এটা কথা স্পষ্ট হৈছোঁ যে এটা সময় আছিলে আচলতে কংগ্ৰেছে যি ধৰণে আমাৰ মানুহক
প্ৰলোভিত কৰি কিনে বিভিন্ন ষড়যন্ত্ৰমূলকভাৱে তেখেতসকলে কংগ্ৰেছে আমাক ঠগ প্ৰবঞ্চনা কৰি আছিলে আৰু সেই ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধে আচলতে আমি বিজেপি চৰকাৰক আমি আঁকোৱালি লৈছিলোঁ কিন্তু বিজেপি চৰকাৰেও সেই কংগ্ৰেছৰ যি নীতি সেই নীতি অৱলম্বন কৰাৰ কাৰণে আচলতে ৰাইজে আচলতে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এই কথাটো যিধৰণে আমি কংগ্ৰেছক ব্ৰহ্মপুত্ৰত দলিয়াই দিছিলোঁ আৰু ইতিমধ্যে আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজে এটা কথা স্পষ্ট হৈছে যে ২৬ৰ আগত যদি আমাৰ এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু এই চৰকাৰখনে ব্যৰ্থ হয় নিশ্চিতভাৱে ২৬ত তেওঁলোকক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া